हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ধুবুৰী মেডিকেল কলেজত চাকৰিৰ পদ মুকলি হৈছে কোনো পৰীক্ষা নাই কেৱল সাক্ষাৎকাৰ হে এডুকেশ্যন কোৱালিফিকেশন মেট্ৰিক পাছ হলে হ'ব তো আহক বিশেষভাৱে চাওঁ ওভাৰভিউ অৰ্গানাইজেশ্যন Dhuburi Medical College Hospital Job type Assam Government Job Contextual এইটো contextual হয় Total vacancy ইয়াত 7টা আছে Post name Leaf Operator আৰু AC Sealer Operator Mode of application Work and Interview Interview date 2025 15 September হ'ব তাৰমানে অহা মাহত Monthly salary 16140 টাকা Contract duration 6 month আৰু এটো কন্ট্ৰাক্ট থাকিব 6 মাহৰ কাৰণে Vacancy details 1 নম্বৰ Leave operator ইয়াত পদ আছে 3টা শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব লগতে চৰকাৰী প্ৰতিষ্ঠানৰ পৰা লিভ আৰু এক্সকেলেটৰ মেকানিক অথবা প্ৰাসংগিক বাণিজ্যত ITI ডিপ্লোমা থাকিব লাগিব এক্সপেৰিয়েন্স বিভিন্ন প্ৰকাৰৰ লিভ চলাবলৈ অভিজ্ঞতা থাকিব লাগিব স্কিল দক্ষতা লিভ পেৰেল চলোৱাৰ ক্ষমতা গেট খোলা বন্ধ কৰা সংকেতত বেল বজোৱা লক্ষ্য কৰা এবিলাক থাকিব লাগিব লিফ্টৰ নিৰাপত্তা আৰু লিফ্টৰ যন্ত্ৰ প্ৰণালী বিকলিংগৰ দক্ষতা নিশ্চিত কৰা 2 নম্বৰ AC Sealer Operator ইয়াত পদ আছে 4টা শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হলে হ'ব লগতে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত ঠাণ্ডা আৰু বায়ু বিকিৰণত ITI বা সম্বন্ধিত ব্যৱধানত ডিপ্লোমা থাকিব লাগিব এক্সপেৰিয়েন্স অভিজ্ঞতা সিলাৰ সমূহৰ ধাৰণাৰ লগতে HVAC বিকলিং আৰু ৰক্ষণাবেক্ষণৰ অভিজ্ঞতা থাকিব লাগিব স্কিল বা দক্ষতা HVAC ৰ ব্যৱস্থাৰ সমস্যা সমাধান ৰক্ষণাবেক্ষণ আৰু কাৰ্যপদ্ধতিৰ বুজ বয়সৰ সীমা 18 পৰা 43 বছৰ আৰু ক্যাটাগৰী ওয়াইজ বয়সৰ ৰেহাই আছে SC ST OBC আসাম গভৰ্ণমেণ্টৰ ৰুল হিচাপে স্যালাৰি আৰু কন্ট্যাক্ট ডিটেইলছ মান্থলি ৰিমুনাৰেশন 16140 আৰু এটো ফিক্সড হ'ব ইয়াত কৰি আৰু বেছি নহয় কন্ট্ৰাক্ট পিৰিয়ড এটো 6 মাহৰ থাকিব কন্ট্ৰাক্ট আৰু যদি প্ৰয়োজন হয় তেতিয়া হলে হে বৃদ্ধি হ'ব পাৰে সময়টো নটাৰী অফ এগ্ৰিমেন্ট আৰু এটো শুদ্ধ ৰূপে চুক্তিগত হ'ব আৰু প্ৰাৰ্থীসকলে স্থায়ী নিয়োগৰ বাবে কোনো দাবী নাই ইন্টাৰভিউ ডিটেইলছ ডেট 15 সেপ্টেম্বৰ 2025 হ'ব তাহলে অহা মাহ যাব ভেনু একাডেমিক হল এডমিনিষ্ট্ৰেটিভ ব্লক ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াত হ'ব ইন্টাৰভিউটো ডকুমেন্ট অৰিজিনাল ডকুমেন্ট লৈ যাব লাগিব লগতে জেৰক্স কৰি সেলফ এটেস্টেড কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশন সাৰ্টিফিকেট টেকনিক্যাল কোৱালিফিকেশন সাৰ্টিফিকেট আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আপোনালোকে আবেদন কেনেকৈ কৰিব প্ৰাৰ্থীসকলৰ ওপৰলৈ উল্লেখিত স্থানত 15 সেপ্টেম্বৰ 2025 তাৰিখে সঠিকভাৱে ওয়ার্ক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব আৰু লগত লৈ যাব লাগিব বায়োডাটা অৰিজিনাল সাৰ্টিফিকেট আৰু সেলফ এটেস্টেড ফটোকপি সকলো ডকুমেন্ট মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল